বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ সকলোকে আজিৰ এই ভিডিঅ'টোত পৰীক্ষাত আহিবলগীয়া কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰৰ সৈতে। প্ৰথম প্ৰশ্নটো হৈছে অসমত তামৰ আকৰ থকা ঠাইখনৰ নাম কি? উত্তৰটো হ'ব ধুবুৰী জিলাৰ মহামায়া পাহাৰ। ২ নম্বৰ প্ৰশ্নটো হ'ল অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ জন্ম কেতিয়া হৈছিল? উত্তৰটো হ'ব ১৮৮৮ চনৰ ২৫ আগষ্টত। ৩ নম্বৰ প্ৰশ্নটো হ'ল জ্যোতি চিত্ৰবন কেতিয়া স্থাপিত হৈছিল? উত্তৰটো হ'ব ১৯৬৮ চনত। ৪ নম্বৰ প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰখনৰ নাম কি? উত্তৰটো হ'ব অবুজ বেদনা। ৫ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতীয় সংবিধানখন কেতিয়াৰ পৰা সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হৈছিল? উত্তৰটো হ'ব ১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখে কাৰ্যকৰী কৰা হৈছিল আৰু সংবিধানখন গৃহীত কৰা হৈছিল ১৯৪৯ চনৰ ২৬ নৱেম্বৰত। সংবিধানখন প্ৰস্তুত কৰোঁতে সময় লাগিছিল ২ বছৰ ১১ মাহ ১৮ দিন আৰু সংবিধানখনৰ প্ৰথম অধিৱেশন হৈছিল ১৯৪৬ চনৰ ৯ ডিচেম্বৰ দিল্লীত। বন্ধু বান্ধৱীসকল, যদিহে আপোনালোকে প্ৰশ্ন উত্তৰবোৰ গুৰুত্বপূৰ্ণ বুলি ভাবে তেনেহ'লে বহীত নোট কৰি যাব পাৰে। ৬ নম্বৰ প্ৰশ্নটো হ'ল অসমীয়া ভাষা কেতিয়া পুনৰ প্ৰতিষ্ঠা কৰা হৈছিল? উত্তৰটো হ'ব ১৮৭৩ চনত। নেক্সট কুৱেশ্যন ৭ নম্বৰ কুৱেশ্যনটো হ'ল অসমৰ দ্বিতীয় বৃহৎ জাতি হিচাপে পৰিগণিত হোৱা জাতিটো কি? উত্তৰটো হ'ব মিচিং জাতি। কুৱেশ্যন নম্বৰ ৮টো হ'ল বংগ বিভাজন কেতিয়া কাৰ্যকৰী কৰা হৈছিল? উত্তৰটো হ'ব ১৯০৫ চনৰ ১৬ অক্টোবৰ তাৰিখে। ৯ নম্বৰ কুৱেশ্যনটো হৈছে বন্দিনী ভাৰত গ্ৰন্থখন কাৰ ৰচনা? উত্তৰটো হ'ব অম্বিকাগিৰি ৰায়চৌধুৰী। ১০ নম্বৰ প্ৰশ্নটো হৈছে কৃষক বিদ্ৰোহ কেতিয়া আৰম্ভ হৈছিল? ইয়াৰ উত্তৰটো হ'ব ১৮৬১ চনত। ১১ নম্বৰ কুৱেশ্যনটো হৈছে মহাকাশলৈ যোৱা প্ৰথমজন ব্যক্তি কোন আছিল? ইয়াৰ উত্তৰটো হ'ব ইউৰি গেগেৰিন। নেক্সট ১২ নম্বৰ কুৱেশ্যনটো হৈছে সাগৰৰ মাজত বিমানবন্দৰ ক'ত আছে? ইয়াৰ উত্তৰটো হ'ব জাপানৰ ওচাকাত। নেক্সট ১৩ নম্বৰ কুৱেশ্যনটো হৈছে হস্তিবিজ্ঞানক পুথিখন কোনে ৰচনা কৰিছিল? ইয়াৰ উত্তৰটো হ'ব সুকুমাৰ বৰকাইটে। নেক্সট ১৪ নম্বৰ কুৱেশ্যনটো হ'ল জোনবিল মেলা ক'ত অনুষ্ঠিত হয়? ইয়াৰ উত্তৰটো হ'ব মৰিগাঁও জিলাত অনুষ্ঠিত হয়। নেক্সট ১৫ নম্বৰ কুৱেশ্যনটো হ'ল অম্বুবাচী মেলা ক'ত অনুষ্ঠিত হয়? উত্তৰটো হ'ব কামাখ্যা মন্দিৰত। নেক্সট ১৬ নম্বৰ কুৱেশ্যনটো হৈছে বৈশাগু উৎসৱ আৰু বাথৌ পূজা কোন জনগোষ্ঠীয়ে পালন কৰে? ইয়াৰ উত্তৰটো হ'ব বড়ো কছাৰী জনগোষ্ঠীয়ে। নেক্সট ১৭ নম্বৰ কুৱেশ্যনটো হৈছে এছিয়ান গেমছৰ আন এটা নাম কি? ইয়াৰ উত্তৰটো হ'ব এছিয়াড। নেক্সট ১৮ নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতত এছিয়ান গেমছৰ উদ্ঘাটন কোনে কৰিছিল? ইয়াৰ উত্তৰটো হ'ব ৰাজেন্দ্ৰ প্ৰসাদ। বন্ধুসকল, যদিহে প্ৰশ্ন উত্তৰসমূহ ভাল লাগিছে তেনেহ'লে প্লিজ ভিডিঅ'টো এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ১৯ নম্বৰ প্ৰশ্নটো হৈছে ২০২৩ চনত এছিয়ান গেমছত ব্যৱহাৰ কৰা টৰ্চটোৰ নাম কি? উত্তৰটো হ'ব ইটাৰনেল ফ্লেম। নেক্সট ২০ নম্বৰ কুৱেশ্যনটো হৈছে বাক হাজৰিকাৰ আচল নাম কি? ইয়াৰ উত্তৰটো হ'ব ইছমাইল ছিদ্দিক। নেক্সট ২১ নম্বৰ কুৱেশ্যনটো হৈছে বংগৰ পৰা অসম কেতিয়া পৃথক হৈছিল? ইয়াৰ উত্তৰটো হ'ব ১৮৭৪ চনত। নেক্সট ২২ নম্বৰ কুৱেশ্যনটো হৈছে মানসকলক অসমলৈ কোনে আনিছিল? ইয়াৰ উত্তৰটো হ'ব বদন চন্দ্ৰ বৰফুকনে। নেক্সট ২৩ নম্বৰ কুৱেশ্যনটো হৈছে শ্বিলঙত অসমৰ ৰাজধানী কেতিয়া স্থাপন কৰা হৈছিল? ইয়াৰ উত্তৰটো হ'ব ১৮৬৪ চনত আৰু দিছপুৰত স্থাপন কৰা হৈছিল ১৯৭৩ চনত। বড়ো সাহিত্য সভা কেতিয়া গঠন কৰা হৈছিল? ইয়াৰ উত্তৰটো হ'ব ১৯৫২ চনত। নেক্সট ২৫ নম্বৰ কুৱেশ্যনটো হ'ল নাবাৰ্ড কেতিয়া প্ৰতিষ্ঠা হৈছিল? ইয়াৰ উত্তৰটো হ'ব ১৯৮২ চনত। নেক্সট ২৬ নম্বৰ কুৱেশ্যনটো হৈছে চন্দ্ৰৰ যিটো অংশ অন্ধকাৰত ডুব গৈ থাকে আৰু খালী চকুৰে দেখা পোৱা নাযায় তাক কি বুলি কোৱা হয়? ইয়াৰ উত্তৰটো হ'ব চন্দ্ৰৰ ফাৰ চাইড বুলি কোৱা হয়।
আৰু চন্দ্ৰৰ যিটো অংশ খালী চকুৰে দেখা পোৱা যায় তাক চন্দ্ৰৰ নিয়েৰ ছাইড বুলি কোৱা হয়। নেক্সট ২৭ নম্বৰ কুৱেশ্যনটো হৈছে ইছৰোৰ সম্পূৰ্ণ ৰূপটো কি? ইয়াৰ উত্তৰটো হ'ব ইছৰোৰ সম্পূৰ্ণ ৰূপটো হৈছে ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন, ভাৰতীয় মহাকাশ গৱেষণা সংস্থা, আৰু ইছৰো বেংগালুৰুত অৱস্থিত। মিছন চন্দ্ৰযান ৩ এই ইছৰোৰ পৰাই উৎক্ষেপণ কৰা হৈছিল। চন্দ্ৰযান ৩ উৎক্ষেপণ কৰা হৈছিল ২০২৩ চনৰ ১৪ জুলাইত ইছৰোৰ পৰা। নেক্সট ২৮ নম্বৰ কুৱেশ্যনটো হৈছে চন্দ্ৰপৃষ্ঠৰ কিমান শতাংশ পৃথিৱীৰ পৰা দেখিবলৈ পোৱা যায়? ইয়াৰ উত্তৰটো হ'ব চন্দ্ৰপৃষ্ঠৰ ৫৯% দেখিবলৈ পোৱা যায়, বাকী ৪১% অন্ধকাৰতে ডুব গৈ থাকে। নেক্সট ২৯ নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল? ইয়াৰ উত্তৰটো হ'ব আকবৰ হাইদৰি, আৰু প্ৰথম অসমীয়া ৰাজ্যপাল আছিল বিষ্ণুৰাম মেধি। নেক্সট আৰু লাষ্ট কুৱেশ্যন ৩০ নম্বৰটো হৈছে অসমত কোন চনৰ পৰা মাটিৰ ম্যাদী প্ৰথাৰ প্ৰচলন হৈছিল? ইয়াৰ উত্তৰটো হ'ব ১৮৮৬ চনৰ পৰা। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। পুনৰ লগ পাম আন কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰৰ সৈতে। যদিহে আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি লওক।